ডিয়ার ফ্রেন্ডস, এইখন ভিডিঅ'ত আমি আপাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাট অফখিনি আলোচনা কৰিম। এইটো হৈছে আমাৰ ফাইনেল মেৰিট লিষ্ট। প্ৰথমে আমি আলোচনা কৰিছোঁ বৰপেটা। বৰপেটা ডিষ্ট্ৰিক্টত এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল PWDত গৈছে আমাৰ ফাইনেল কাট অফ গৈছে আমাৰ 56.701 আৰু ST প্লেইন 60.084 আৰু ST প্লেইন উইমেন ৰিজাৰ্ভেশ্যন 60.222 আৰু টি ট্ৰাইবছত বৰপেটা ডিষ্ট্ৰিক্টত 53.881 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে 53.946। ইউআৰৰ কাৰণে কোনো সিট কিন্তু বৰপেটাত নাছিলে, গতিকে ফাইনেল মেৰিট লিষ্টত তাত কোনো স্থান নাই। এতিয়া আহিছোঁ আমি বঙাইগাঁও ডিষ্ট্ৰিক্টলৈ। বঙাইগাঁও ডিষ্ট্ৰিক্টত ফাইনেল কাট অফ কিমান গৈছে? PWD হৈছে আমাৰ 56.805, PWD উইমেন ৰিজাৰ্ভেশ্যন 54.272 আৰু ST প্লেইনত গৈছে আমাৰ 60.101, ST প্লেইন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.73 আৰু টি ট্ৰাইবত দেখা গৈছে 53.674 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট 55.546। ইউআৰত কিমান গৈছে? 68.25 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কাট অফ বেছি 69.047। এতিয়া আহিছোঁ আমি দৰঙলৈ। দৰঙত OBC MOBC ফাইনেল কাট অফ গৈছে আমাৰ 69.808 আৰু কি এইটো SCৰ ক্ষেত্ৰত আমি দেখা পালোঁ 64.443 আৰু ST প্লেইনত গৈছে আমাৰ 63.993 আৰু টি ট্ৰাইবত আমি দেখা পাইছোঁ 59.113 আৰু ইউআৰ আনৰিজাৰ্ভ কেটাগৰী এইটো হৈছে আমাৰ 69.823। এইখিনি আমি আলোচনা কৰি আছোঁ আপাৰ প্ৰাইমেৰী স্কুল আৰু মিডিয়ামখন হৈছে আমাৰ এছামিজ মিডিয়াম। এতিয়া আহিছোঁ আমি ধেমাজিলৈ। ধেমাজিত কি হৈছে? OBC MOBCৰ ক্ষেত্ৰত 64.486, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন এইটো হৈছে আমাৰ 64.845 আৰু টি ট্ৰাইবত 60.639 আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন ধেমাজি ডিষ্ট্ৰিক্টত 55.483 আৰু ইউআৰ আনৰিজাৰ্ভ কেটাগৰী জেনেৰেল কেটাগৰীত ধেমাজি ডিষ্ট্ৰিক্টত 66.281 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন ধেমাজি ডিষ্ট্ৰিক্টত গৈছে 65.668। এতিয়া আহিছোঁ আমি ধুবুৰী ডিষ্ট্ৰিক্টলৈ। ধুবুৰী ডিষ্ট্ৰিক্টত OBC MOBC 64.333, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 64.094 আৰু ধুবুৰী PWD 52.724 আৰু SC ধুবুৰী ডিষ্ট্ৰিক্ট 61.319, ধুবুৰী ডিষ্ট্ৰিক্ট SC উইমেন ৰিজাৰ্ভেশ্যন 62.052 আৰু ST প্লেন ধুবুৰী ডিষ্ট্ৰিক্ট 60.356, STP উইমেন ৰিজাৰ্ভেশ্যন ধুবুৰী ডিষ্ট্ৰিক্ট 60.922 আৰু টি ট্ৰাইবছ 57.267 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন এইটো হৈছে 55.25 আৰু ইউআৰ জেনেৰেল কেটাগৰী ধুবুৰী ডিষ্ট্ৰিক্টত গৈছে 66.212 আৰু জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনত দেখা গৈছে 66.338। এতিয়া আহিছোঁ আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট OBC MOBCৰ ক্ষেত্ৰত 65.247 গৈছে। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 66.428 আৰু SCৰ ক্ষেত্ৰত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 60 অলপ ভুল হৈছে
ডিব্ৰুগড় ডিষ্ট্ৰিক্ট SCৰ ক্ষেত্ৰত দেখা গৈছে 63.687, SC উইমেন ৰিজাৰ্ভেশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 63.677 আৰু টি ট্ৰাইব আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টি ট্ৰাইবত গৈছে 60.661, টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 64.848 আৰু UR ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 66.63 আৰু UR উইমেন ৰিজাৰ্ভেশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আমি দেখা পাইছোঁ 67.434। এতিয়া আহিছোঁ আমি গোৱালপাৰালৈ। গোৱালপাৰা ডিষ্ট্ৰিক্ট আমাৰ লয়াৰ আছামত আছে। চ' ইয়াত UP আপাৰ প্ৰাইমেৰীত কি হৈছে 66.214 গৈছে OBC MOBCৰ ক্ষেত্ৰত। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্ট 66.216 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গোৱালপাৰাত গৈছে 61.36 আৰু SC 62.487 আৰু তাত গোৱালপাৰাত কিন্তু SC কিছু মানুহ আছে আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.938 আৰু একেবাৰে টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.619 গৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু URত গৈছে 66.9 আৰু UR উইমেন ৰিজাৰ্ভেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্টত গৈছে আমাৰ 67.803। এতিয়া আহিছোঁ আমি গোলাঘাট ডিষ্ট্ৰিক্টলৈ। চ' গোলাঘাটত SCৰ ক্ষেত্ৰত দেখা গৈছে 63.808 আৰু ST প্লেইনত দেখা গৈছে 61.416 আৰু টি ট্ৰাইব গোলাঘাট ডিষ্ট্ৰিক্ট 60.674 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন গোলাঘাট ডিষ্ট্ৰিক্ট 58.495, UR আনৰিজাৰ্ভ কেটাগৰী এইটো হৈছে আমাৰ 66.6 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গোলাঘাট ডিষ্ট্ৰিক্টত 66.995 দেখিবলৈ আমি পাইছোঁ। এতিয়া আহিছোঁ আমি যোৰহাটলৈ। যোৰহাটত একেবাৰে চিট নায়েই এইপিনে। টি ট্ৰাইবছ যোৰহাট ডিষ্ট্ৰিক্ট 59.555, টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন যোৰহাট ডিষ্ট্ৰিক্টত 60.22 আৰু জেনেৰেল কেটাগৰী যোৰহাট ডিষ্ট্ৰিক্টত 67.011 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যোৰহাট ডিষ্ট্ৰিক্টত 67.714 আমি দেখিবলৈ পাইছোঁ। এতিয়া আহিছোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ। লখিমপুৰত OBC MOBCৰ ক্ষেত্ৰত 65.334 গৈছে কাট অফ আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ 65.552 গৈছে। PWDৰ ক্ষেত্ৰত লখিমপুৰ ডিষ্ট্ৰিক্টত 55.38 গৈছে আৰু SCৰ ক্ষেত্ৰত আমি লখিমপুৰত দেখিছোঁ 63.084 গৈছে আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.883 দেখিবলৈ আমি পাইছোঁ। এতিয়া আহিছোঁ আমি টি ট্ৰাইবৰ ক্ষেত্ৰত চাহ বাগানৰ মানুহৰ ক্ষেত্ৰত 59.569 গৈছে কাট অফ আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত লখিমপুৰত দেখিছোঁ আমি 60.144 কাট অফ গৈছে আৰু URত লখিমপুৰত গৈছে আমাৰ 66.41 আৰু UR উইমেন ৰিজাৰ্ভেশ্যনত আমি দেখিছোঁ 66.844 গৈছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত। এতিয়া আমি লাহে লাহে তলৰ পিনে আহিছোঁ। এতিয়া আমি মাজুলীলৈ আহিছোঁ। মাজুলীত দেখা পাইছোঁ আমি মাজুলী OBC MOBCৰ ক্ষেত্ৰত 64.427 গৈছে OBC MOBC। মৰমৰ বন্ধুসকল, এইটো হৈছে আমাৰ ফাইনেল কাট অফ। এই কাট অফত থকাখিনিয়েই চাকৰি পাব, বাকী কোনেও নাপায় এই 5,550টা পোষ্টৰ বিপৰীতে। এতিয়া আহিছোঁ OBC MOBCৰ ক্ষেত্ৰত
উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মাজুলীত 62.645 গৈছে আৰু আমাৰ এছ চিৰ ক্ষেত্ৰত কিমান গৈছে এছ চিৰ ক্ষেত্ৰত 63.495 আৰু এছ চি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মাজুলী ডিষ্ট্ৰিক্টত 61.131 গৈছে কাট অফ আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 52.918 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মাজুলীত গৈছে 53.479 আৰু ইউ আৰ মাজুলী ডিষ্ট্ৰিক্টত গৈছে 65.207 আৰু ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যনত আমি দেখিছোঁ 64.279। এতিয়া আহিছোঁ আমি মৰিগাঁও ডিষ্ট্ৰিক্টলৈ। চ' মৰিগাঁও ডিষ্ট্ৰিক্টত OBC এমঅ'বিচিৰ ক্ষেত্ৰত কাট অফ গৈছে 65.634 আৰু OBC এমঅ'বিচি উইমেন ৰিজাৰ্ভেশ্যনত গৈছে 64.15 আৰু এছ চি হিলছ 55.238 আৰু এছ চি হিলছ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মৰিগাঁও ডিষ্ট্ৰিক্টত 55.913 গৈছে কাট অফ আৰু টি ট্ৰাইব মৰিগাঁও ডিষ্ট্ৰিক্টত 53.361 টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন মৰিগাঁও ডিষ্ট্ৰিক্টত গৈছে 54.643 ইউ আৰত গৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট 66.863 আৰু ইউ আৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত গৈছে 68.026। এতিয়া আহিছোঁ আমি নগাঁওলৈ। মৰিগাঁৱৰ লগতেই নগাঁও আমাক লাগি আছে আৰু লেটাৰ হিচাপেও মৰিগাঁৱৰ পিছতেই আছে আমাৰ নগাঁও। চ' নগাঁৱত OBC এমঅ'বিচিৰ ক্ষেত্ৰত 65.785 কাট অফ গৈছে। OBC এমঅ'বিচি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.375 গৈছে কাট অফ। PWDৰ ক্ষেত্ৰত গৈছে নগাঁও ডিষ্ট্ৰিক্টত এইবিলাক নগাঁও OBC এমঅ'বিচিৰ ক্ষেত্ৰত 65.785 OBC এমঅ'বিচি উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিষ্ট্ৰিক্ট 65.375। এতিয়া নগাঁও ডিষ্ট্ৰিক্ট PWDৰ ক্ষেত্ৰত 54.818 আৰু PWD উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিষ্ট্ৰিক্ট 55.586 আৰু ST হিলছ নগাঁও ডিষ্ট্ৰিক্টত ST হিলছ 53.752 আৰু ST প্লেইন নগাঁও ডিষ্ট্ৰিক্ট ST প্লেইন গৈছে আমাৰ 61.29 নগাঁও STP উইমেন ৰিজাৰ্ভেশ্যন 61.78 আৰু টি ট্ৰাইব নগাঁৱত গৈছে আমাৰ 56.414 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিষ্ট্ৰিক্টত গৈছে আমাৰ 56.501 ইউ আৰ নগাঁও ডিষ্ট্ৰিক্ট এইটো গৈছে আমাৰ 67.074 আৰু উইমেন ৰিজাৰ্ভেশ্যন জেনেৰেল কেটাগৰীত নগাঁও ডিষ্ট্ৰিক্টত গৈছে 67.026। এতিয়া আহিছোঁ আমি নলবাৰীলৈ। চ' নলবাৰীত OBC এমঅ'বিচিৰ ক্ষেত্ৰত 65.767 গৈছে কাট অফ আৰু OBC এমঅ'বিচি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 68.367 আৰু PWD নলবাৰী ডিষ্ট্ৰিক্টত গৈছে আমাৰ 54.633 PWD উইমেন ৰিজাৰ্ভেশ্যন এইটো গৈছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট 65.228 আৰু SCৰ ক্ষেত্ৰত আমি দেখিছোঁ 66.986 গৈছে নলবাৰী SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত নলবাৰী ডিষ্ট্ৰিক্ট 65.695 আৰু ST প্লেইন নলবাৰী ডিষ্ট্ৰিক্ট 60.695 আৰু নলবাৰী ডিষ্ট্ৰিক্ট STP উইমেন ৰিজাৰ্ভেশ্যন 61.463 আৰু টি ট্ৰাইব নলবাৰী ডিষ্ট্ৰিক্ট 57.526 টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন নলবাৰী ডিষ্ট্ৰিক্ট 64.675 ইউ আৰ আনৰিজাৰ্ভ কেটাগৰী এইটো হৈছে আমাৰ 69.473 নলবাৰী ডিষ্ট্ৰিক্ট আৰু আনৰিজাৰ্ভ কেটাগৰী
উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমি দেখিছোঁ 70.942। নলবাৰীৰ ছোৱালীবিলাক ইমান কাট অফত গৈছে নহয়, বহুত বেছি হাই কাট অফত গৈছে। এতিয়া আহিছোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 67.499, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 66.233 গৈছে কাট অফ, আৰু PWD উইমেন ৰিজাৰ্ভেশ্যন 58.957, আৰু STPত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট ST প্লেইন ইয়াত গৈছে আচলতে 63.925, আৰু STP উইমেন ৰিজাৰ্ভেশ্যন শোণিতপুৰ ডিষ্ট্ৰিক্ট 63.595, আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট T ট্ৰাইবত 57.259, আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত আমি দেখিছোঁ 58.066, আৰু জেনেৰেল কেটাগৰী শোণিতপুৰ ডিষ্ট্ৰিক্টত কিমান গৈছে 67.635, আৰু জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনত 67.404 দেখিবলৈ পালোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্টত। এতিয়া আহিছোঁ আমি চাউথ চালমাৰা মানকাচৰলৈ। চাউথ চালমাৰা মানকাচৰত OBC MOBC 62.977, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.821, আৰু SCৰ ক্ষেত্ৰত চাউথ চালমাৰা গৈছে 60.844, আৰু SC উইমেন ৰিজাৰ্ভেশ্যন চাউথ চালমাৰাত গৈছে 60.905, আৰু STPত গৈছে আমাৰ 58.575, আৰু STP উইমেন ৰিজাৰ্ভেশ্যন 58.631, T ট্ৰাইব চাউথ চালমাৰা ডিষ্ট্ৰিক্টত 51.077, আৰু T ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন চাউথ চালমাৰা ডিষ্ট্ৰিক্ট 53.480, আৰু UR আনৰিজাৰ্ভ কেটাগৰী চাউথ চালমাৰাত গৈছে 64.881, আৰু UR চাউথ চালমাৰা UR উইমেন ৰিজাৰ্ভেশ্যনত গৈছে 65.321। এতিয়া আহিছোঁ আমি তিনিচুকীয়ালৈ। তিনিচুকীয়া ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 65.15 আছে কাট অফ, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ফাইনেল কাট অফ 65.478, PWD চিট নাই। এতিয়া আহিছোঁ আমি SCলৈ। SCত আছে আমাৰ 60.864, আৰু T ট্ৰাইব তিনিচুকীয়া ডিষ্ট্ৰিক্ট T ট্ৰাইবত 60.629, আৰু জেনেৰেল কেটাগৰী তিনিচুকীয়া ডিষ্ট্ৰিক্টত 65.629, আৰু জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন তিনিচুকীয়া ডিষ্ট্ৰিক্টত 66.751। এইখিনি আপোনালোকে দেখিলে। এইখিনি আছিল আমাৰ এছামিজ মিডিয়ামৰ আপাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ ফাইনেল কাট অফ। এইটো প্ৰভিজনেল নহয়, ফাইনেল কাট অফ। গতিকে আপোনালোকৰ যিসকলৰ অলপ নম্বৰৰ কাৰণে আপোনালোকৰ নামবিলাক অহা নাই, আপোনালোকে ইমান চিন্তা কৰিব নালাগে, কাৰণ 4550টা পদৰ ভেৰিফিকেশ্যন অতি সোনকালে আৰম্ভ হ'ব, আৰু সেই ভেৰিফিকেশ্যনত আপোনালোকে নিজৰ নামবিলাক ভেৰিফাই কৰাৰ পিছত নামবিলাক কিন্তু ফাইনেল কাট অফত আহি যাব, কাৰণ 4550টা যিটো পোষ্ট তাৰ কাট অফ বহু কম যাব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আৰু যিসকলে আশা কৰি আছে যে নাপাব বুলি, তেখেতসকলে আৰু ধুনীয়াকৈ অধ্যয়ন কৰক, আৰু আকৌ 4699টা পোষ্টৰ এডভাৰটাইজ অতি সোনকালে দিয়াৰ সম্ভাৱনা আছে। আপোনালোকে ফেব্ৰুৱাৰীত যিটো চিটেট হ'ব সেই চিটেটটো ধুনীয়াকৈ দি থাকক,
আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকেও পাই যাব। গতিকে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া যদি নাম অহা নাই 4,550টাত আহি যাব। সেইটোতো যদি অহাৰ সম্ভাৱনা নাই, ধুনীয়াকৈ এক্সামবিলাক দি থাকক আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ নাম আহি যাব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। ডু ছাবস্ক্ৰাইব মাই চেনেল।